আজি মাছ মাৰিবলৈ গৈ কি কৰিলোঁ ব'লক আপোনালোককো দেখাওঁ। ত' হেল্ল' এভৰিৱান এণ্ড নমস্কাৰ। এয়া পিছবেলাৰ দৃশ্য আৰু খুৰাই আমাক আনিছে মাছ মাৰিবলৈ। প্ৰথমে খুৰাই পুখুৰীটো চাই ভাবিছে যে পুখুৰীটো মোতকৈ সৰুৱে হ'ব। বাৰু যি কি নহওক। খুৰাই নিজৰ যন্ত্ৰপাতি সা সঁজুলি লৈ পুখুৰীত নামি গ'ল আৰু এইফালে ওপৰৰ পৰা মই কৈ আছোঁ যে মই বাবে থাকিম, মই পুখুৰীত নানামো, মই ওপৰৰ পৰা মাছ ধৰিম, কাৰণ মই গা ধুই আহিছোঁ। কিন্তু খুৰাই মোৰ কথা নুশুনি মোক নমাই আনিলে আৰু এয়া প্ৰথমবাৰৰ দৃশ্য মোক দেখাইছে। প্ৰথমবাৰতে ইমান মাছ পাইছে যে গোটেই গাঁৱৰ মানুহক খুৱাব পাৰিব আৰু দ্বিতীয়বাৰৰ অৱস্থা একেই, এবাৰ 2খন গাঁৱক খুৱাব পাৰিব। তাৰপিছত আমি ওপৰলৈ আহি দেখোঁ যে ইহঁতি ওপৰত বহি বহি সৰু সুৰা পিকনিক কৰি আছে। মানে তলত যোনে যি কৰে কৰি থাকক, ইহঁতি ওপৰৰ পৰা চাই এনজয় কৰিব আৰু পিকনিক কৰিব। তাৰপিছত আমি অন্তিমবাৰত দেখোঁ যে এইবাৰ ডাঙৰ মাছ পাইছে আৰু ডাঙৰ মাছ পোৱা দেখি খুৰীও নামি গ'ল। মানে খুৰাই অকলে পৰা নাই, সেইকাৰণে খুৰীয়ে সহযোগ কৰিব গৈছে। খুৰাইতো ইমান দেৰিৰ পৰা পৰাই নাছিলে, খুৰীয়ে নামি যোৱাৰ কাৰণে ডাঙৰ মাছটো পাইছে, সেইটো বেলেগ কথা। বাৰু যি কি নহওক, অৱশেষত যেনিবা মাছটো ওপৰলৈ উঠাই আনিলে আৰু এইফালে মই কৈ আছোঁ যে মই ইমান কষ্ট কৰিছোঁ, ডাঙৰ মাছটো মোকে লাগিব, কাৰণ চবেই দেখি আছে ওপৰত বহি বহি মই কিমান কষ্ট কৰিছোঁ। তাৰপিছত আহি ইহঁতি মোক সৰু সৰু মাছকেইটাৰ মাৰ্ডাৰ কৰিব লগাই দিলে। মুঠতে পাপ লাগিলে মোৰে লাগক, সিহঁতি বাচি থাকিব লাগে। তাৰপিছত খুৰাই কৈছে যে আজি তাৰ শাকনি বাৰীৰ পৰা আমাক শাক খুৱাব। মানে গম পাইছোঁ আজি বৰ বেয়াকৈ ফচিলোঁ। আৰু এইফালে খুৰাই নিজৰ শাকনি বাৰীত সোমাই শাক উঠাব লাগিলে। তেন্তে আজিলৈ ইমানেই, লগ পাম মিনতি মিনি ব্লগত, বাই।